সবাই চাওকচোন মানে নেক্সট লেভেল মানে কি পোষ্ট দি আছে উহ আজি এটা নিউ ভিডিঅ' আগবঢ়াব ওলাইছোঁ। আজি মোৰ লগৰ এহঁত আহিব, এতিয়া লগৰ এহঁতক আনিব যাম। আনন্দ ভাই মানে নৰ্থ ইষ্ট ফেলকন আৰু লগত এই লোকেল বয় এটা বোলে ডাঙৰ পৰা পাবহি আৰু মই অলপ কিবা কাম কৰিলোঁ, কামখিনি কৰি ফ্ৰী হৈ ল'লোঁ। ত' ৱেলকাম টু মাই ইউটিউব চেনেল মেড ইন নৰ্থ ইষ্ট। আহি গ'ল মোৰ লগৰ একেইটা। হেল্ল' মৰ্নিং মৰ্নিং হেল্ল' কি খবৰ? কেনেকুৱা লাগিছে? এ বিন্দাছ। কিমান দূৰ আহি? ভাল লাগিছে মজা। মইতো ইয়াতে পঢ়িছিলো না, তো আজি বহুত বছৰৰ পিছত আহিছো, তো ভাল লাগিছে মানে ইয়াত নয়া পুৰণা ইয়াদে তাজা হৈ গয়া। কিমান টাইম লাগিছে আহোঁতে? জানো পাতাই নাই। লাগি গ'ল এনেকে 1 ঘণ্টা বেছি লাগি 1 ঘণ্টা বেছি লাগিছে না? আমি যাওঁ এতিয়া ঘৰত। এই পাই গ'ল আমাৰ ঘৰত, ঘৰৰ পৰিস্থিতি মজা। আমাৰতো লাইট চাইট নাই। এতিয়া লগৰীয়াটোক চাহ পানী দিলোঁ, খোৱা হৈ গ'ল। এতিয়া আছেগে ফটোশ্বুট কৰিব যাম, ইফালে যাম ভাবিছোঁ। তাৰ লগতে আমি ভাত পানী খাই লওঁ সোনকালে। তো ভাত পানী খাই লাহেকৈ ওলাই দিব লাগিব ফটোশ্বুটৰ কাৰণে। ক'ত কি যাওঁ ইমান ভালকৈ নাজানো, ফটোশ্বুট কৰি আকৌ ভাবিছোঁ ৰঙৰ পৰা অলপ ঘূৰাম ইহঁতক। কেনেকুৱা লাগিছে আমাৰ ঘৰত আহি? নেক্সট লেভেল। মই মানে ভাবিব পোৱা নাই, এটাই কথা কওঁ তো মোৰ ভিডিঅ'ত এক্সপ্ৰেছ কৰিব নোৱাৰো মানে ইমানখিনি মানে ৱৰ্ডে নাই মানে বহুত ভাল লাগিছে। থেংক ইউ ডিজাইন বিলাক ৰুমৰ ভিতৰত আৰু গাইস যে মানে এইটো আমাৰ যিটো মেদিনী ব্ৰ মানে দেখাত যেনেকা ন মানে আমাৰ লগত মানে এনেকা মানে ফ্ৰেণ্ডলি হৈছে মানে মই ভাবিবই নোৱাৰো আৰু সেনেকা মানে মই দেখাই নাই কাকো। তো মানে বহুত হাম্বল পাৰ্চন আৰু না মানে মই যিটো দেখিছো তাৰ লেভেলটো আহি কিনি মানে আমাক সি মানে নিজৰ লগৰী মানে বহুত মানে ক'বই ৱৰ্ডে নাই আৰু মই লটখটাই গৈছে মোৰ ভাল লাগিছে। মানুহ কেতিয়াও মানে বেয়া চকুৰি চাব নালাগে বা মানে দুখীয়া ধনী সেইবিলাক চাব নালাগে। মানুহৰ খালি মনটো ভাল হ'লে হ'ল, তো সেইটো বহুত ডাঙৰ কথা। যদি মানুহৰ মনটো ভাল থাকে তো মানুহ চবেই ঠিক থাকিব। তো সেইটোৱে মানুহবিলাকে ইমান আজিকালি মানুহবিলাকে জানে আপোনালোকে গোটেই কেনেকুৱা হৈ গৈছে। ধনী দুখীয়া চাই তেনেকুৱা থাকে আৰু সেইবিলাক কেতিয়াও কৰিব নালাগে, নিজৰ মনটো শান্তি নাপায় আৰু যিয়ে নহওক যিমান যি হয় আপোনালোকক দেখাই থাকিম আজি। এতিয়া ভাত পানী খাওঁগে, তাৰপাছত আস্তেকে ওলাই দিব লাগিব। এতিয়া আমি এটা লোকেশ্যন আহি পালোঁ, ঘৰৰ পৰা ভাত চাত খাই ওলাই আহি গ'লোঁ। ঘৰৰ পৰা বেছি দূৰ নহয়, 1-2 কিলোমিটাৰ হ'ব। ফালে চাওক চাহপাত বাগান চাওক ফালে। এতিয়া মোৰ ৱাইফ ফটোশ্বুট কৰিব, ফটোশ্বুটৰ কাৰণে ইয়াতে আহিছোঁ এইখিনি জেগাত লোকেশ্যনত। ঢলকুবা বুলি কয়, ঢলকুবা ওচৰতে আহিছোঁ। আপোনালোকে জানে গাঁৱৰ পৰা যোনে থাকে লোকেশ্যন মানে ঢলকুবা ওচৰতে হয়। ইয়াতে তেনেকুৱা ফটো উঠিব, এতিয়া ফটো উঠিব আৰু সিফালে ক'ত যিমান যি হয় আপোনালোকক দেখাম আৰু কেনেকৈ কি ফটোশ্বুট কৰে। এই গৰু ইজ কামিং, কাউ ইজ গয়িং। আমাৰ লোকেল বয় বাইক ইফালে পোষ্ট চাই আছে, এইটা ফটোশ্বুট কৰিব আহিছে। চবচে ডাঙৰ কাহানী হ'ল কি মই ইয়াত সদায় প্ৰাইম লেন্সটো লগাওঁ, কিট লেন্স ইউজ নকৰোঁ। সেইদিনাখন মানে ভিডিঅ' এটা বনাবৰ কাৰণে কিট লেন্স ইউজ কৰিলোঁ, প্ৰাইম থাকি আহিলে। দিলছে বহুত বেয়া লাগি আছে, কিন্তু এইটো দিও হৈ যাব, চলিবতো এই তামাম ঠিকে আছে। পিছে চলিব যদি ঠিকে আছে, কোনো প্ৰব্লেম নাই। এই গৰু তুমি জুই তোমাক খেদিব চাবা। নেট বিচাৰি আছো, এফালে ৱাইফে নেট বিচাৰি আছে। সো গাইস এতিয়া আমাৰ মেদিনী ব্ৰহিন্দৰ যিটো মিছেছৰ মানে ফটোশ্বুট চলি আছে। চাওক আমাৰ লোকেল বয়, লোকেল বয় আৰু ইয়াত আছে আমাৰ মেদিনী ব্ৰৰ মিছেছ। সব ফটো সেশন চলি আছে আৰু না গাইস। আৰু ইয়াত আমি আছোঁ আজি মেদিনী ব্ৰৰ মানে ব্লগটো মই বনাই আছোঁ। তো কেনেকৈ আহি আছে আপোনালোকে কমেণ্ট কৰি অলপ জনাব আৰু গাইস। আৰু এইফালেতো জবৰদস্তি মানে ফটো সেশন চলি আছে। বাকী চাব পাৰে মানে ইমান ধুনীয়া আৰু না লোকেশ্যনটো বহুত ভাল লাগিছে এইখিনি। গ্ৰীনি সঁচাকৈ আমাৰ অসমখন মানে বহুত নেচাৰেল আৰু না বহুত বনা হেল্ল' দোস্ত, আজি মই ভাত নাখাওঁ, ৰাতি খাম ডাইৰেক্ট। চ' গাইছ আজি আমাৰ মেদিনী ব্ৰ বোলে ভাত নাখায়, ৰাতিত খাব বোলে ডাইৰেক্ট। জানা মানুহ খুৱাই গৈছে, খাই লৈছে, হজম হৈ গৈছে। হাঁহ মাংসৰ লগত দবাই কিনি খাই দিলোঁ গাইছ, আৰু মানে খাবলৈ দৰকাৰেই নাই আৰু। ভালে লাগিছে দে, ভালে লাগিছে, বৰ ধুনীয়া হৈছে, মজা মিলি গৈছে চশমাটোৰ লগত। তামাম আল্টিমেট। চশমাটো লৈ দাঁতৰ এনেকা কামুৰিলে হ'ল, একো নাই একো নাই, একো নাই, ভাঙি দিয়ক, খাই দিয়ক, খাই পেলাওক। এই ফটোটো হ'লে একদম হ'ব লাগে। তো গাইস জবৰদস্ত মানে ফটো সেশন চলি আছে আৰু না এইফালে আৰ্টিষ্ট মানে হাঁহি অৱস্থাই নাই আৰু কেমেৰা মেনে হাওয়াই আছে। গাইস মানে কি ক'ম আৰু চাপাত মৰি যাব আৰু
চ' গাইছ ইয়াত চাহপাত মৰি যাব আৰু মানে কিবা এটা হৈ আছে আৰু না চাহপাত মৰিবৰ কাৰণে খাৰ কি বুলি কয় দাৱাই চ' গাইছ চাওকচোন মানে নেক্সট লেভেল মানে কি পষ্ট দি আছে ভাই ছাডেন ক্লিক কৰিছে আৰু যেনিবা লাখুটিৰ লগত উঠাই কিনি ভাল লাগিল দেই পোষ্টটো মানে কেনেকা দিব মানে পুৰা ভাবিয়ে পোৱা নাই আৰু না গাইছ একদম চিন্তা কৰি পোষ্টটো দি আছে চাফা কৰিব আহিছে জংঘল এইটো লোকেশ্যনত হৈ গ'ল এতিয়া বেলেগ লোকেশ্যনত ফটো উঠাব মানে ভাবিছোঁ ঘৰৰ ছাদৰ ওপৰত উঠাম বুলি ভাবি আছোঁ এতিয়া লাহেকৈ ইয়াৰ পৰা ওলাই দিওঁ এতিয়া ঘূৰি আকৌ ঘৰত পালোহি ঘৰৰ ছাদৰ ওপৰত উঠাই আছে ফটোশ্বুট চলি আছে আইফোন ব্ৰ তই নিজে কৈ দে কোনফালে ভাল আহিব আন্ধাৰ হৈ গৈছে সন্ধিয়া হৈ গৈছে আৰু 3:52 যিয়ে নহওক 4টা বাজিব আৰু বেলিও ডুবি গ'ল কিন্তু আজি ৰ'দ নাই সেইকাৰণে সোনকালে সন্ধিয়া হৈছে আৰু বনাই আছো কেনেকা দিব লাগে আইডিয়া বিলাক শিকাই দিওঁ মেদিনী ব্ৰটো জানে ভালকে কেনেকা পোষ্ট দিব লাগে মই নাজানো মই পোষ্ট নাজানো এইটো পোষ্ট দি আছে পোষ্ট सजना जी मैनू छड़ के नहीं जाना कदी আনন্দ ভাই আৰু লোকেল বয় ঘৰত যাব ওলাইছে এতিয়া সন্ধিয়া হৈ গ'ল যাওঁ আৰু ঠিক আছে আৰু নেক্সট টাইম আহিম আৰু ভালকে খিচিব খিচিবানে? আৰু আহি কিনে যিটো ভাল লাগিলে আপোনালোকৰ ঘৰত আৰু কি আহে ক'ম আৰু বহুত ভাল থেংক লাগিল ইউ থেংক ইউ ধন্যবাদ একো বেয়া নাপালে হ'ল নাই বেয়া কিয় পাম কিয় বেয়া পাম ন क्या बोलते हो जी বলতে हो जी अभी दोबारा ব্লগটো ইয়াতে এণ্ড কৰিব লাগিব তো ভাল লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি মোৰ চেনেলটো ঘণ্টা বটন টিপি থ'ব যিয়ে নহওক বাই বাই টিন ডে টেক কেয়াৰ बाय बाय